নমস্কাৰ ভক্তপ্ৰাণ বৈষ্ণৱসকল, মই আজি আহি পালোহি শিৱসাগৰ হাতীগুলি চাবুকধৰাৰ জকাই সত্ৰ। শিৱসাগৰ হাতীগুলিৰ চাবুকধৰাৰ জকাই সত্ৰখন আছে বুলি বহুতে নাজানে। ময়ো অলপ দিনৰ আগলৈকে গম পোৱা নাছিলোঁ, কিন্তু বহুতৰ মুখত শুনি, বহুতো ভক্তপ্ৰাণ বৈষ্ণৱৰ মুখত শুনিহে মই গম পালোঁ। আৰু আজি মই আহি বৰ্তমান এই থানখন পালোহি, সত্ৰখন পালোহি। আৰু আহি পাই মই প্ৰথমে এই সত্ৰ চলাই থকা দেউতাজনক লগ পালোঁ, কৃষ্ণ। হয়, আপোনাৰ প্ৰথমে পৰিচয় দিয়ক। মোৰ নাম শ্ৰী ক্ষীৰোদ মহন্ত, সত্ৰাধিকাৰ জকাই সত্ৰ। হয়, বৰ্তমান সত্ৰৰ এই সকলোবিলাক আমি ভাইটোৱে মই এইভাগেই নামঘৰ ভাগ নিৰ্মাণ কৰা হ'ল। হয়, কিন্তু আজি পৰিণিত কোনো চৰকাৰৰ ফালৰ পৰা সহায় সাহাৰ্য একো পোৱা নাই, একো সঁহাৰি পোৱা নাই, নহয় জানো? সহায় পোৱা নাই। এনেই মিনিষ্টাৰ ধৰি লওক, DC এইবিলাক সকলোকে এপ্লিকেশ্যন কৰা হৈছিল। হয়, কিন্তু আজি পৰিমিত কোনো আমি সহায় পোৱা নাই। হয় হয়, আচলতে এনেকুৱা এটা কথা হ'ব পাৰে কেতিয়াবা, ধৰক আমি ঘৰৰ ওচৰৰে মানুহ বাৰু। একচুৱেলি আপোনাৰ এই জকাই সত্ৰৰ পৰা মোৰ ঘৰলৈ প্ৰায় ধৰক 20 কিলোমিটাৰ। এই 20 কিলোমিটাৰ ওচৰৰ মানুহে আমি গম পোৱা নাই যে ইয়াত জকাই সত্ৰখন আছে। হয়, তেনেকুৱাও কথা হ'ব পাৰে। আচলতে চৰকাৰৰ পিনৰ পৰা একো সহায় নাই পোৱা বুলি ক'লে একচুৱেলি ধৰক ক'বলৈ গ'লে ভুলেই হয়, অন্য একো নাই, তেওঁলোকে নিদিয়াকৈ বাৰু একো নাথাকে, কিন্তু হয়তো তেওঁলোকৰ কাণত পৰা নাই, নহয় জানো? আমি জনোৱা হৈছে ন? হয় হয় হয়, মিনিষ্টাৰসকলকো সকলোকে কোৱা হৈছে, গম পাইছোঁ। আৰু লোকেল MLAক মাতি আনি ইয়াত মিটিঙে মাটাঙে মাতি অনা হৈছে। হয় হয়, আৰু অনুষ্ঠান আমাৰ 3দিনীয়া অনুষ্ঠানো হৈ গৈছে। হয়, শিষ্য সমাৰোহো ইয়াত সত্ৰত হৈ গৈছে। আৰু আমাৰ 2 মাহ 2.5 মাহ ধৰি ভাগত ইয়াত চলোৱা হয়। হয় হয়, মই প্ৰায় আহিছোঁ বাৰু, আপোনালোকে মোক নিশ্চয় পাইছে, নহয় জানো? মই ৰূপান্তৰ ৰাজখোৱা, যোৰহাট বগামুখৰ। হয়, গতিকে তেওঁলোকৰ যেতিয়া কাণত পৰিলে বা আপোনালোকে এপ্লিকেশ্যনো দিছে, তেওঁলোককো যেতিয়া কথাষাৰ কৈছে, তেনেকুৱাত কিবা এটা তেওঁলোকে পদক্ষেপ হাতত ল'লে ভাল হয় নে কি কয়? হয় হয়, বাকী সেইবিলাক বাৰু বাদ দিছোঁ। এতিয়া আমাৰ জকাই সত্ৰখন সত্ৰভাগ কেতিয়া স্থাপিত হৈছিল? কিমান দিন হ'ল? আমাৰ ইয়াত কথা কৈছে? হয় 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 হয়, আমাৰ ইয়াত 1947 চনতে ককাই ইয়াত এইভাগ প্ৰতিষ্ঠা কৰিছে। গম পাইছোঁ। এতিয়া এনেই সৰু সুৰা হৈ আছিলে বস্তুভাগ, কিন্তু এতিয়া ভাইটোৱে আমি চিন্তা কৰি পেলাই নামঘৰ ভাগ বনাই মেলি অলপ আহল বহল কৰা হৈছে। হয় হয়, আৰু দ্বিতীয়তে আমাৰ সত্ৰত এতিয়া আমাতকৈ বয়সস্থ লোক নোহোৱাৰ কাৰণেই আমাক এই সত্ৰৰ দায়িত্বভাগ দিলে, অৰ্পণ কৰিছে। হয় হয়, গম পাইছোঁ। এতিয়া আমিও আহিছোঁ, মোৰ লগতো বাৰু 3জনমান আহিছে। আমি ভাল লাগিছে দেখি, বহুত আহল বহল পৰিৱেশ। যদি বেয়া নাপায় আমি অকণমান ভিতৰৰ ভাগলৈ যাবলৈ বিচাৰিছোঁ, আহকচোন। সঁচাই বৰ সুন্দৰ পৰিৱেশ, ভাল লাগিছে একচুৱেলি। হয়, এয়া মণিকূটৰ সিংহাসন, নহয় জানো? হয় হয়, গম পাইছোঁ। বহুত ভাল লাগিছে। কোনে নিৰ্মাণ কৰিছিলে ইয়াত? এই মোৰ ল'ৰাটোৱে কৰিছিলে। হয় নেকি? তেওঁৰ নাম কি? বেদান্ত মহন্ত। বেদান্ত মহন্ত, তেওঁৰ কথা বাৰু প্ৰায় শুনি থাকোঁ মই। তেওঁ যথেষ্ট মুখাশিল্পৰ লগতো জড়িত আছে, নহয় জানো? হয় হয়, তেওঁ এতিয়া বৰ্তমান আজি নাই ন? নাই। হয়, তেওঁৰ পৰা কিছুমান কথা গম পালোঁহেঁতেন বাৰু। তেওঁ আজি যিহেতু নাই, নিশ্চয় বেলেগ এদিন আহি তেওঁৰ মুখাশিল্পৰ বিষয়ে আমি কিছুমান কথা ল'ম। হয়, বাকী শেষত আপুনি আপোনাৰ ফালৰ পৰা কি কয়? হয়, কওক। কি বুলিলে? নহয়, আপোনাৰ ফালৰ পৰা আমাৰ ৰাইজক কি কয়, আৰু ভাগত পাঠৰ আয়োজন এটা কৰি আছে, তেওঁলোককো নিমন্ত্ৰণ এটা জনাওক আপোনাৰ ফালৰ পৰা, ভাল হ'ব। ভাগত আমাৰ 15 আগষ্টৰ পৰাই 15 আগষ্টতে মোৰ খুৰা ঢুকাইছিল। হয়, তেখেত ঢুকোৱাৰ দিনত তেখেতৰ তিথিভাগ কৰা হয়। আৰু গধূলিৰ পৰা আমাৰ ইয়াত 6টামান বজাৰ পৰা ধৰি লওক ভাগত ভাগ চলোৱা হয়। হয়, ইয়াত সকলো ৰাইজ, আশে পাশে থকা সকলোখিনি আহে, শিষ্যবৰ্গও আহে। আৰু ধৰি লওক দূৰৈৰ 2-4জন আহে, কোনোবাই গাড়ী লৈও আপোনাৰ পাৰ্টি হিচাপে আহে। তেনেকৈ আহি সকলোৰে সহযোগত আমাৰ ভাগত ভাগ পৰিচালনা হয়। হয়, এতিয়া আকৌ নতুনকৈ আপোনাৰ 15 আগষ্টৰ পৰা আৰম্ভ হয়। সকলো ৰাইজকে আমি নিমন্ত্ৰণ জনাইছোঁ। সকলো আহি এই অনুষ্ঠান ভাগ
মানে অলপ উন্নত কৰিবৰ কাৰণেই বা সকলো ৰাইজৰ সহায় সহযোগত এই জকাই সত্ৰভাগ পিছপৰা বানপানী অঞ্চলৰ সত্ৰ, গতিকে সকলোৱে আহি ইয়াত সহায় সহযোগ কৰি আমাক বুদ্ধি পৰামৰ্শ দিব বুলি আমি কামনা কৰিছোঁ। সেয়াই আৰু তেখেতসকলে যাতে আমাৰ 15 আগষ্ট তাৰিখৰ পৰা ইয়াত ভাগৱত পাঠত উপস্থিত থাকে তাৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। হয় হয়, বাকী বাৰু বিশেষ ক'বলগীয়া আমাৰ পাতিবলগীয়া একো নাই। শেষত আমি দুয়োজনেই সকলোকে নিমন্ত্ৰণ জনাই আমাৰ আজি মানে এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।